হৈছিলে যোৱাকালি একচুৱেলি ৰাতি 10মান বজাত আহি তেওঁ হেলথ চিটি হস্পিটেলত এডমিট হৈছে বৰ্তমান ঠিকেই আছে তেখেত আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ বজেন লহকৰ আৰু ডক্টৰ চন্দনা শৰ্মাৰ তত্ত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে আহাৰ সময়ত তেওঁৰ অকণমান ডিহাইড্ৰেশ্যন আৰু অলপ উইকনেছ আছিলে এতিয়া আমি সকলো পৰীক্ষা নিৰীক্ষা কৰিছোঁ এতিয়া বৰ্তমান সুস্থই তেওঁ কিন্তু অকণমান ৰেষ্টৰ প্ৰয়োজন গতিকে আমি ভাবিছোঁ তেওঁ অলপ ৰেষ্টত থাকিলে সকলো ঠিক হ'ব সেইটো আমাৰ ডক্টৰসকলে ডিচিশ্যন ল'ব কিন্তু এতিয়ালৈকেতো তেওঁ ধৰক যিখিনি পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট অহা নাই আজি আহে তেখেতসকলে চাই মেলি কালি বা পৰহিৰ ভিতৰত ডিচিশ্যন ল'ব বাকী তেওঁ ভয় কৰিবলগীয়া একো কাৰণ নাই বৰ্তমান সুস্থই আছে খালি তেওঁ জিৰণিৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকে জানে গোটেইখিনি হৈ আছে লাষ্ট একজামত গতিকে হ'ব পাৰে গতিকে অকণমান মানুহ তেওঁ মানে হেৰি সুস্থ হৈ থকা নাই আৰু ধৰক কি বুলি কওঁ উইকনেছ হৈছে বিশেষকৈ উইকনেছ প্ৰব্লেমৰ কাৰণেই আহিছিলে বাকী প্ৰব্লেম নাই বাকী সকলো সম্পূৰ্ণ ঠিকে আছে মাত্ৰ এটা কথা মই আকৌ কৈছোঁ তেওঁক জিৰণিৰ প্ৰয়োজন আছে ৰিলিজ মই আপোনাক ক'লোৱে যে ডক্টৰসকলে চাই আছে তেখেতে চাই গোটেইখিনি ৰিপৰ্ট অহাৰ পিছত আজি বা কালিৰ ভিতৰত ডিচিশ্যন হ'ব তাৰপিছত তেওঁ ৰিলিজ হ'ব পাৰিব নাই তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই তেওঁ বৰ্তমান সকলো খাব পাৰিব তেওঁৰ আমি ধৰক যিখিনি তেজৰ নমুনালে তেজৰ পৰীক্ষা আল্ট্ৰাচাউণ্ড ইক' আমি গোটেইখিনি টেষ্টেই কৰাইছোঁ যোৱাকালি ৰাতি 10মান বজাত তেওঁ আহি এডমিট হৈছে সুস্থ হৈছিলে যোৱাকালি একচুৱেলি ৰাতি 10মান বজাত আহি তেওঁ হেলথ চিটি হস্পিটেলত এডমিট হৈছে বৰ্তমান ঠিকেই আছে তেখেত আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ বজেন লহকৰ আৰু ডক্টৰ চন্দনা শৰ্মাৰ তত্ত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে আহাৰ সময়ত তেওঁৰ অকণমান ডিহাইড্ৰেশ্যন আৰু অলপ উইকনেছ আছিলে এতিয়া আমি সকলো পৰীক্ষা নিৰীক্ষা কৰিছোঁ এতিয়া বৰ্তমান সুস্থই তেওঁ কিন্তু অকণমান ৰেষ্টৰ প্ৰয়োজন গতিকে আমি ভাবিছোঁ তেওঁ অলপ ৰেষ্টত থাকিলে সকলো ঠিক হ'ব সেইটো আমাৰ ডক্টৰসকলে ডিচিশ্যন ল'ব কিন্তু এতিয়ালৈকেতো তেওঁ ধৰক যিখিনি পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট অহা নাই আজি আহে তেখেতসকলে চাই মেলি কালি বা পৰহিৰ ভিতৰত ডিচিশ্যন ল'ব বাকী তেওঁ ভয় কৰিবলগীয়া একো কাৰণ নাই বৰ্তমান সুস্থই আছে খালি তেওঁ জিৰণিৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকে জানে গোটেইখিনি হৈ আছে লাষ্ট একজামত গতিকে হ'ব পাৰে গতিকে অকণমান মানুহ তেওঁ মানে হেৰি সুস্থ হৈ থকা নাই আৰু ধৰক কি বুলি কওঁ উইকনেছ হৈছে বিশেষকৈ উইকনেছ প্ৰব্লেমৰ কাৰণেই আহিছিলে বাকী প্ৰব্লেম নাই বাকী সকলো সম্পূৰ্ণ ঠিকে আছে মাত্ৰ এটা কথা মই আকৌ কৈছোঁ তেওঁক জিৰণিৰ প্ৰয়োজন আছে ৰিলিজ মই আপোনাক ক'লোৱে যে ডক্টৰসকলে চাই আছে তেখেতে চাই গোটেইখিনি ৰিপৰ্ট অহাৰ পিছত আজি বা কালিৰ ভিতৰত ডিচিশ্যন হ'ব তাৰপিছত তেওঁ ৰিলিজ হ'ব পাৰিব নাই তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই তেওঁ বৰ্তমান সকলো খাব পাৰিব তেওঁৰ আমি ধৰক যিখিনি তেজৰ নমুনালে তেজৰ পৰীক্ষা আল্ট্ৰাচাউণ্ড ইক' আমি গোটেইখিনি টেষ্টেই কৰাইছোঁ যোৱাকালি ৰাতি 10মান বজাত তেওঁ আহি এডমিট হৈছে